তো বন্ধুসকল, আজি আমি ৰিভিউ দিবলৈ ওলাইছোঁ ভাইমন দা চিনেমাখনৰ ট্ৰেইলাৰটোৰ, যিখন মুনীন বৰুৱা ছাৰৰ বায়'পিক হয়। চিনেমাখনৰ ট্ৰেইলাৰটো চাই ভালে লাগিছে, একদম নষ্টালজিয়া অনুভৱ কৰিছোঁ ট্ৰেইলাৰটো চাই মই। মানে এইখন অসমীয়া চিনেমা জগতৰ প্ৰথমখন বায়'পিক চিনেমা। শ্ৰদ্ধাৰ মুনীন বৰুৱা ছাৰ বা ভাইমন দাৰ চিনেমা এইখন চিনেমাত যিখিনি কাৰিকৰী কৌশল দেখুওৱা হৈছে সেইখিনি ভালে লাগিছে চাই, আৰু 90s যিখিনি চিন দেখুওৱা হৈছে সেইখিনি বঢ়িয়া হৈছে এইখন চিনেমাত। আৰু ট্ৰেইলাৰটো চালে গম পায় যে এই চিনেমাখনত বহুত টকা খৰচ কৰা হৈছে। এই চিনেমাখনত আমি যতীন দা, ৰবি দা, জুবিন দাৰ বাহিৰেও অন্য বহুতো মানুহৰ কেৰেক্টাৰ দেখিবলৈ পাম। স্পেচিয়েলি মইতো জুবিন দাৰ ৰোলটোৰ অপেক্ষা কৰি আছোঁ। কি বনাব, কোনে বা এক্টিং কৰে সেইটো গমেই পোৱা নাই মই। বাকী চিনেমাখনত কালাৰ গ্ৰেডিং, মিউজিক এডিটিং এইবিলাক বঢ়িয়া হৈছে, একদম সুন্দৰ হৈছে। মানে ডাইৰেক্টৰজনে এইখন চিনেমাৰ সেইখিনি বস্তুখিনি একদম সুন্দৰকৈ উপস্থাপন কৰিব পাৰিছে, বেলেগ চিনেমাৰ যেন নহয়। ট্ৰেইলাৰটো চালে এনেকুৱা লাগে যে আমি যেন পুনৰ 90ৰ দশকত ঘূৰি গৈছোঁ, হিয়া দিয়া নিয়া, বোৱাৰী সেনেকুৱা চিনেমা ৰিলিজ হোৱা টাইমলৈ ঘূৰি গৈছোঁ আমি। বাকী চিনেমাখনৰ ট্ৰেইলাৰখিনিটো চাই ভালে লাগিছে, আশা কৰোঁ চিনেমাখনো ভাল হয়, সেয়ে মোৰ আশা। ধন্যবাদ আজিলৈকে।